বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে কংগ্ৰেছে ঘোষণা কৰিছে প্ৰথমখন প্ৰাৰ্থী তালিকা। গোৱালপাৰা পশ্চিম সমষ্টিত মাৰ্কলিন মাৰাকক প্ৰাৰ্থিত্ব প্ৰদান কৰিব কংগ্ৰেছে। টিকট নিশ্চিতৰ পাছতে সমষ্টিটোৰ জনসম্পৰ্ক বৃদ্ধি অভিযানত নামিছে এগৰাকী মাৰ্কলিন মাৰাক আৰু নেতৃত্বক ধন্যবাদ জনাইছে মাৰ্কলিন মাৰাকে। দ্বিতীয় মই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ক আৰু AICCৰ সভাপতি মালিকা অৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া আৰু স্ক্ৰিনিং কমিটিৰ সম্পাদিকা প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। কিমান আশাবাদী? মই ইয়াতে আমাৰ 13 নং পশ্চিম গোৱালপাৰা সমষ্টিত মই সেইটো ক'ব বিচাৰিছোঁ যে সেই সমষ্টিত আগৰ যিখিনি 2023 সেইটো ডিলিমিটেশ্যন হৈছে, ডিলিমিটেশ্যন হোৱাৰ পিছত সেইটো ST ৰিজাৰ্ভ হৈছে, সেইটো ST ৰিজাৰ্ভ হৈখিনি আহিছে। সেইটো মানে সেই অভিযোগখন লৈখিনি মই আমাৰ যিমান ইয়াতে আমাৰ সেই সমষ্টিত জনজাতি আছে আৰু আমাৰ বিভিন্ন জাতি জনজাতি আছে, তেখেতৰ লৈখিনি মোৰ এটা আশা আছে যে মই সেই 13 নং সমষ্টিত মই বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে কংগ্ৰেছে ঘোষণা কৰিছে প্ৰথমখন প্ৰাৰ্থী তালিকা। গোৱালপাৰা পশ্চিম সমষ্টিত মাৰ্কলিন মাৰাকক প্ৰাৰ্থিত্ব প্ৰদান কৰিব কংগ্ৰেছে। টিকট নিশ্চিতৰ পাছতে সমষ্টিটোৰ জনসম্পৰ্ক বৃদ্ধি অভিযানত নামিছে এগৰাকী মাৰ্কলিন মাৰাক আৰু নেতৃত্বক ধন্যবাদ জনাইছে মাৰ্কলিন মাৰাকে। জনাইছোঁ। দ্বিতীয় মই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ক আৰু AICCৰ সভাপতি মালিকা অৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া আৰু স্ক্ৰিনিং কমিটিৰ সম্পাদিকা প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। কিমান আশাবাদী? মই ইয়াতে আমাৰ 13 নং পশ্চিম গোৱালপাৰা সমষ্টিত মই সেইটো ক'ব বিচাৰিছোঁ যে সেই সমষ্টিত আগৰ যিখিনি 2023 সেইটো ডিলিমিটেশ্যন হৈছে, ডিলিমিটেশ্যন হোৱাৰ পিছত সেইটো ST ৰিজাৰ্ভ হৈছে, সেইটো ST ৰিজাৰ্ভ হৈখিনি আহিছে। সেইটো মানে সেই অভিযোগখন লৈখিনি মই আমাৰ যিমান ইয়াতে আমাৰ সেই সমষ্টিত জনজাতি আছে আৰু আমাৰ বিভিন্ন জাতি জনজাতি আছে, তেখেতৰ লৈখিনি মোৰ এটা আশা আছে যে মই সেই 13 নং সমষ্টিত মই